Good afternoon, students. Good afternoon, ma'am. Good afternoon, ma'am. মোৰ মাতটো ভালকে শুনা গৈছে? শুনিছো। ঠিক আছে। স্টুডেন্ট, আজি আমি ডিসকাস কৰিম কনসেপ্ট এটেইনমেন্ট মডেল। আজি হল 1/6/2021, that is 1st June, আৰু এই টাইমিংটো হৈছে 2:30 to 3:30, আৰু এই ক্লাসটো আছে 4th সেমিস্টার কোর্স স্টুডেন্টসৰ কাৰণে। পেপার হল এডুকেশনাল টেকনোলজি, তাৰে ইউনিট হল ইনস্ট্রাকশনাল টেকনিক, আৰু তাৰ লগত জড়িত টপিক হৈছে কনসেপ্ট এটেইনমেন্ট মডেল, দ্যাট ইজ ইনফরমেশন প্রসেসিং মডেলৰ এটা পার্ট। এই ক্লাসটো লোৱাৰ উদ্দেশ্য হল কিছুমান স্টুডেন্টৰ লাস্ট ক্লাসত কনসেপ্ট এটেইনমেন্ট মডেলৰ সম্পৰ্কে কিছুমান ডাউট থাকি গৈছিলে, তাকেই সম্পূৰ্ণ কৰিবলৈ আজি এই ক্লাসটো লোৱা হৈছে। তো আহা আমি ক্লাসলৈ যাওঁ। মই এতিয়া স্ক্রিন প্রেজেন্ট কৰি আছো, তোমালোকে কবা স্ক্রিন দেখি পাইছানে নাই? উইন্ডো okay, wait, yes, now মই স্ক্রিন প্রেজেন্ট কৰিম। this one share, তোমালোকে স্ক্রিন দেখি পাইছা? নাই পোৱা মেম। এতিয়া স্ক্রিন আহিছে? মেম মই নাই পোৱা। আহিছে। স্ক্রিন আহিছে? পাইছো মেম। কোনে স্ক্রিন দেখি নাই পোৱা? আহিছে। আ মই নাই পোৱা দীপশিখা। আচ্ছা আচ্ছা, দীপশিখা তোমাৰ ইন্টারনেটের প্রবলেম। আচ্ছা, এতিয়া স্ক্রিন আহিছে। ঠিক আছে স্টুডেন্ট, আজি তেতিয়া হলে ইনফরমেশন প্রসেসিং মডেলৰ আমি নেক্সট পার্ট বিলাক ডিসকাস কৰিম আৰু ইন্টারেস্টিং মাল্টিপল চয়েস আইটেম আমি শেয়ার কৰিম। তো স্টুডেন্ট, মই অকমান রিভিশন কৰি দিওঁ ইনফরমেশন প্রসেসিং মডেল কি। ইনফরমেশন প্রসেসিং মডেল হল যার যোগেদি ইনফরমেশনক সিস্টেমেটিকলি প্রসেস করি ফিল্টার করি প্রেজেন্ট করা হয়। ইনফরমেশনক কালেক্ট করা হয়, অ্যানালাইসিস করা হয়, ধুনিয়াকে প্রসেস করা হয়, অর্গানাইজ করা হয়, আৰু স্টেপ বাই স্টেপ স্টুডেন্টক প্রেজেন্ট করা হয়। ইনফরমেশন প্রসেসিং মডেল প্রেজেন্ট করার ক্ষেত্ৰত কেইটামান এক্সট্রা টাইপস আছে। ইনফরমেশন প্রসেসিং মডেল ক্লাসরুমত প্রেজেন্ট করার কেইটামান টাইপ বা কেইটামান ফর্ম আছে। তারই এটা টাইপ হল কনসেপ্ট এটেইনমেন্ট মডেল। কনসেপ্ট এটেইনমেন্ট মডেলৰ ফাদার হল ব্রুনার। ব্রুনার তেওঁ আনিছিলে, জেমস এস ব্রুনার তেওঁ আনিছিলে কনসেপ্ট এটেইনমেন্ট মডেল। কনসেপ্ট এটেইনমেন্ট মডেল মানে হল কনসেপ্টক এটেইন করা। কনসেপ্ট এটেইনমেন্ট তার মানে যিকোনো একটা ধারণা, সেই ধারণা সম্পূর্ণকে আয়ত্ত করা, ধারণা সম্পর্কে একটা জ্ঞান আহরণ করা, তাকেই কোৱা হয় কনসেপ্ট এটেইনমেন্ট মডেল। কনসেপ্ট এটেইনমেন্ট মডেল মানুহৰ কগনিটিভ থিংকিঙৰ অবজেক্টিভক ফুলফিল কৰে। মই আগতেই কৈছো যে প্ৰতিটো মডেল প্ৰতিটো অবজেক্টিভৰ লগত জড়িত। এটা এটা মডেলৰ কাৰণে আছে এটা এটা অবজেক্টিভ। সিমিলারলি কনসেপ্ট এটেইনমেন্ট মডেল হল কগনিটিভ অবজেক্টিভৰ লগত জড়িত। আৰু আমাৰ কগনিটিভ অবজেক্টিভ কি? আমাৰ যাতে ইন্টেলেকচুয়াল গ্রোথ হৈ যাওক, আমাৰ যাতে কনসেপ্ট সম্পর্কে জ্ঞান হৈ যাওক। কনসেপ্ট এটেইনমেন্ট মডেলৰ সিস্টেম হল ইয়াত যিকোনো এটা কনসেপ্ট লোৱাৰ সময়তে শিক্ষকে কনসেপ্টটোৰ কথা ক্লাছত ডাইৰেক্টকে কৈ নিদিয়ে। দীপশিখা তুমি এবসেন্ট আছিলা, এতিয়া মন দি ৰিকেপটো শুনি লোৱা। কনসেপ্ট এটেইনমেন্ট মডেলৰ ক্ষেত্ৰত কোনো শিক্ষকে কনসেপ্টৰ কথা প্ৰথমতে কৈ নিদিয়ে। আজি মই ক্লাছত কি পঢ়াম সেই কথাটো আগৰ পৰা কৈ নিদিয়ে। তেতিয়া হলে কি কৰা হয়? কনসেপ্ট এটেইনমেন্ট মডেলত শিক্ষকে কি কৰে?
ক্লাছৰুমত যে মডেলটো বা যে টপিকটো পঢ়াব তাৰ ওপৰতে এক্সাম্পল দিয়ে টপিক কি পঢ়াব এইটো কৈ নিদিয়ে এক্সাম্পল দিয়ে কেইবাটাও এক্সাম্পল ওৱান বাই ওৱান দিয়ে ষ্টুডেণ্টৰ মনত কনফিউজন ক্ৰিয়েট হয় যে ছাৰে কি কথা পাতি আছে বা বাইদেৱে কি টপিকৰ ওপৰত আলোচনা কৰি আছে ষ্টুডেণ্টৰ মনত এটা কনফিউজন ক্ৰিয়েট হয় ঠিক আছে কিন্তু শিক্ষকে কনফিউজন দূৰ নকৰে সেই কনফিউজনৰ মাজতেই শিক্ষকে এক্সাম্পল দি থাকে লাহে লাহে ষ্টুডেণ্টে এক্সাম্পল কেইটা বুজি ধৰিব পাৰে যে শিক্ষকে কোনটো কথা পাতি আছে কোন টপিকৰ কথা পাতি আছে তাকেই কোৱা হয় কনসেপ্ট এটেইনমেন্ট মডেল নাও ষ্টুডেণ্ট এই যে এক্সাম্পলৰ পৰা ষ্টুডেণ্টে ধাৰণা কৰে ইয়াতে কিন্তু কনসেপ্ট এটেইনমেন্ট মডেল শেষ হৈ নাযায় যেতিয়া ষ্টুডেণ্টে ধাৰণা কৰে যে বুজি লয় ও শিক্ষকে এই কথাটো পাতি আছে ইমান এক্সাম্পল দি শিক্ষকে এই পইণ্টটোৰ কথা পাতি আছে আচ্ছা যেতিয়া ষ্টুডেণ্টৰ ধাৰণা হয় তেতিয়া শিক্ষকে কি কয় ষ্টুডেণ্টক কয় এতিয়া তুমি এক্সাম্পল দিয়া তুমি দৈনন্দিন জীৱনৰ ওপৰত এক্সাম্পল দিয়া তাৰ পিছত ষ্টুডেণ্টে এক্সাম্পল ক'বলৈ ষ্টাৰ্ট কৰে কেতিয়াবা এক্সাম্পল টপিকৰ লগত জড়িত থাকে কেতিয়াবা এক্সাম্পল টপিকৰ লগত জড়িত নাথাকে টপিকৰ ওপৰত বেছ কৰা এক্সাম্পল কেইটা ইয়েছ এক্সাম্পল মানে টপিকৰ লগত জড়িত টপিকৰ লগত জড়িত নথকা এক্সাম্পল কেইটা নো এক্সাম্পল মানে টপিকৰ লগত জড়িত নহয় এই ধৰণে শিক্ষকৰ এক্সাম্পল ষ্টুডেণ্টৰ এক্সাম্পল ইয়েছ এক্সাম্পল নো এক্সাম্পল এই আটাইকেইটা এক্সাম্পলক ইনকুৱাৰী কৰি ভালকে জানি তাৰ পৰা ষ্টুডেণ্টৰ যেটো ধাৰণা সৃষ্টি হয় তাকেই কনসেপ্ট এটেইনমেন্ট মডেল বুলি কোৱা হয় নাও ষ্টুডেণ্ট ইমানটোলৈকে আমি লাষ্ট ক্লাছত ডিসকাস কৰিছিলো তাৰ এটা ৰিকেপ মই দিলো আজি আমি তাৰ পাছৰ পৰা শেয়াৰ কৰিম কনসেপ্ট এটেইনমেন্ট মডেল কি আজি আমি ডিসকাস কৰিম প্ৰিন্সিপলস অফ কনসেপ্ট এটেইনমেন্ট মডেল তোমালোকে স্লাইড দেখি পাইছা ষ্টুডেণ্ট পাইছো ম্যাম ঠিক আছে পাইছো আচ্ছা তো স্টুডেন্ট আজি আমি ডিসকাস কৰিম প্ৰিন্সিপলস অফ কনসেপ্ট এটেইনমেন্ট মডেল স্টুডেন্ট তোমালোকৰ প্ৰশ্ন ইংলিশত আহিব হেতু কাৰণে টাৰ্ম কেটা ইংলিশত জনা দৰকাৰ তুমি খালি ভিতৰৰ কথা কেটাহে এছামিছত লিখিব পাৰিবা হেতু কাৰণে টাৰ্মস কেটা তুমি ভালকে ইংলিশত জানি লোৱা প্ৰিন্সিপলস অফ কনসেপ্ট এটেইনমেন্ট মডেল স্টুডেন্ট কনসেপ্ট এটেইনমেন্ট মডেল যেতিয়া শিক্ষকে ক্লাছৰুমত ব্যৱহাৰ কৰে তেতিয়া শিক্ষকে কেইটামান প্ৰিন্সিপল ফলো কৰে সেই প্ৰিন্সিপল কেটা হল প্ৰিন্সিপল অফ ক্ল্যাৰিটি কনসেপ্ট এটেইনমেন্ট মডেল ক্লাছৰুমত ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত ক্ল্যাৰিটি দৰকাৰ তাৰ মানে স্পষ্টবাদিতা কনসেপ্টৰ কাৰণে টিচাৰে যে এক্সাম্পল কেটা ক্লাছত দিব কনসেপ্ট এটেইনমেন্ট মডেলত শিক্ষকে যে এক্সাম্পল ক্লাছত দিব সেই এক্সাম্পল কেটা ক্লিয়াৰ হ'ব লাগে টপিকৰ লগত জড়িত হ'ব লাগে যাতে ষ্টুডেণ্টে কনসেপ্টটো ধৰিবলৈ সহজ হয় মই তোমাক এটা এক্সাম্পল দিছো তোমালোকে সৰুতে এটা গেম খেলিছিলা আমি এনেকে কেইটামান সাইন সিম্বল দেখাও আৰু সেই সাইন সিম্বলৰ ওপৰত ভিত্তি কৰি আমি লগৰক কবলৈ কওঁ যে কোৱাচোন মই কি ক'ব বিচাৰিছো দুটা মানে ইংলিশ শব্দ তিনটা মানে এছামিজ শব্দ চাৰিটা মানে বেঙ্গলী শব্দ এই ধৰণে আমি গেম খেলিছিলো মনত আছে ষ্টুডেন্ট মেম আমি নাই খেলা তুমি নাই খেলা ও আচ্ছা এটো বহুত ইন্টারেস্টিং গেম এটো খেলিছিলা সবে খেলে এটো হ্যাঁ আমাৰ খেলা হোৱা নাছিলে নন্দিনী খেলা নাই ঠিক আছে নন্দিনী গেমটো চোৱা কেনেকুৱা একদম ইন্টারেস্টিং গেমটো হল নন্দিনী তোমাক মই কিছুমান সাইন দেখাম কিছুমান সিম্বল দেখাম তাৰ ওপৰত ভিত্তি কৰি তুমি ক'ব লাগিব মই কোনটো শব্দ ক'ব বিচাৰিছো এটো হল গেম যেনেকে ধৰা এটো মানে কি
মই এক্স্যাক্টলি তুমি মানে মই ইয়েস নন্দিনী ঠিক ধৰিছা তুমি মই তুমি এতিয়া মই দেখাব বিচাৰিছো এটো মানে কি ঘৰ ঘৰ ভেরি ঘৰ। গুড নন্দিনী ঘর তার মানে কি স্টুডেন্ট এই ধরনের কনসেপ্ট অ্যাটেইনমেন্ট মডেলতো কেইটামান এক্সাম্পল দিয়া হয় দৈনন্দিন জীৱনত ইয়াত কনসেপ্টটো পড়ুয়া নহয় এক্সাম্পল দিয়া হয় বিভিন্ন দৈনন্দিন জীৱনৰ ষ্টুডেণ্টে ভাবি থাকে আৰু লাহে লাহে ষ্টুডেণ্টে কনসেপ্টটো ধৰিব পাৰে তো প্ৰথমটো কি হ'ব লাগিব ক্লিয়াৰ হ'ব লাগিব নন্দিনী যেনেকৈ ধৰিব পাৰিলে ঘৰ মই তেনেকৈ ক্লিয়াৰ হ'ব লাগিব যেতিয়া শিক্ষকে এক্সাম্পল দিব সেই এক্সাম্পলটো ষ্টুডেণ্টে বুজিব পৰা হ'ব লাগিব আৰু দৈনন্দিন জীৱনৰ লগত জড়িত হ'ব লাগিব তো প্ৰথম নীতিটো হ'ল স্পষ্টবাদিতা প্ৰিন্সিপল অফ ক্লেৰিটি 2 নম্বৰ নীতিটো হৈছে প্ৰিন্সিপল অফ এক্সাম্পল এক্সাম্পল হ'ল উদাহৰণ যেতিয়া কনসেপ্ট শিক্ষকে ফ্ৰেম কৰিব বিচাৰিছে যদি শিক্ষকে স্কুলত ল'ৰা ছোৱালীক কোনো এটা ধাৰণা দিব বিচাৰিছে শিক্ষকৰ এক্সাম্পল ক্লিয়াৰ হ'ব লাগিব আৰু টপিকৰ লগত জড়িত হ'ব লাগিব যাতে ষ্টুডেণ্টে সহজতে ধৰিব পাৰে এতিয়া মই যদি নন্দিনীক এনেকে ঘৰ দেখাও এইটো মই দেখাইছো ঘৰ এইটো মই দেখাইছো ঘৰ এইটো পুতুককে তুমি ঘৰ বুলি ক'ব পাৰিবা নেকি নোৱাৰি হেতু নোৱাৰি হেতু বতাহ হ'ব পাৰে পানী হ'ব পাৰে চাৰিওপিনে থকা পৰিৱেশ হ'ব পাৰে ঘৰ হ'ব নোৱাৰে তো শিক্ষকৰ এই কথাটো জানিব লাগিব যেতিয়া শিক্ষকে এক্সাম্পল দিব এক্সাম্পল একেবাৰে টপিকৰ লগত জড়িত হ'ব লাগিব 3 নম্বৰ হ'ল প্ৰিন্সিপল অফ মাষ্টাৰী ওভাৰ দ্য কনসেপ্ট শিক্ষকে যদি ষ্টুডেণ্টৰ কনসেপ্টটো ডেভেলপ কৰিব বিচাৰিছে শিক্ষকৰ নিজৰ কনসেপ্ট হ'ব লাগিব শিক্ষকে একচুয়ালি কি টপিক বুজাব বিচাৰিছে ষ্টুডেণ্টক কি ক'ব বিচাৰিছে তাৰ আগতে শিক্ষকৰ ওচৰত মাল্টিপল এক্সাম্পল থাকিব লাগিব যেহেতু কনসেপ্ট অ্যাটেইনমেন্ট মডেলত অকল এক্সাম্পলৰে কাম আছে ইয়াত এক্সাম্পলৰ যোগেদিয়ে যেহেতু বুজোৱা হয় হেতু কাৰণে কনসেপ্টটো লৈ ডিল কৰাৰ আগতে শিক্ষকৰ হাতত পৰ্যাপ্ত পৰিমাণে এক্সাম্পল থাকিব লাগিব আৰু ক'ত কি এক্সাম্পল ইউজ কৰিব লাগিব শিক্ষকে জানিব লাগিব নেক্সট পইণ্ট হ'ল প্ৰিন্সিপল অফ ট্ৰান্সফৰমেশ্যন অফ এক্সিষ্টিং আইডিয়া কনসেপ্ট অ্যাটেইনমেন্ট মডেল হ'ল য'ত শিক্ষকে ষ্টুডেণ্টৰ যেটো এক্সিষ্টিং আইডিয়া আছে কনসেপ্ট অ্যাটেইনমেন্ট মডেল হ'ল য'ত ষ্টুডেণ্টৰ যেটো এক্সিষ্টিং আইডিয়া আছে ষ্টুডেণ্টৰ যেটো বৰ্তমান আইডিয়া আছে সেই আইডিয়াটো ভিতৰৰ পৰা খুচৰি উলিয়াই আনা হেতু শিক্ষকৰ গুণ কনসেপ্ট অ্যাটেইনমেন্ট মডেলৰ যোগেদি এজন শিক্ষকে ষ্টুডেণ্টৰ ভিতৰত থকা বিভিন্ন ধাৰণা সেই পাৰ্টিকুলাৰ কনসেপ্টৰ লগত জড়িত বিভিন্ন আইডিয়া ষ্টুডেণ্টৰ মনৰ পৰা উলিয়াই আনিব লাগিব মই এটা এক্সাম্পল দিছো ষ্টুডেণ্ট মই ষ্টুডেণ্টক বুজাব বিচাৰিছো টাইগাৰ টাইগাৰৰ ওপৰত মোৰ এক্সাম্পল এনেকুৱা ধৰণৰ হ'ব লাগিব যে ষ্টুডেণ্টে দৈনন্দিন জীৱনৰ লগত জড়িত যিকোনো নিউজ টাইগাৰৰ ওপৰত বৰ্তমান কোনো ধৰণৰ টাইগাৰৰ লগত জড়িত ঘটনা দুৰ্ঘটনা মানুহ ঢুকাই গ'ল দিল্লীত টাইগাৰে চিৰিয়াখানাত মানুহ খাই পেলালে সেই বিভিন্ন কথা যাতে ষ্টুডেণ্টৰ মনত আহি যাওক টাইগাৰৰ লগত জড়িত সকলো তাৰ দৈনন্দিন জীৱনৰ আইডিয়া যাতে ট্ৰান্সফৰ্ম হৈ ষ্টুডেণ্টৰ মগজুত আহি যাওক সেন্সৰি মেমৰিৰ পৰা সেই লাৰ্নিং যাতে তাৰ ৱৰ্কিং মেমৰিত আহি যাওক তাক কোৱা হয় কনসেপ্ট অ্যাটেইনমেন্ট মডেল কনসেপ্ট অ্যাটেইনমেন্ট মানে ধাৰণাটো ফৰ্ম কৰা আৰু সেই ধাৰণা ফৰ্ম কৰাৰ ক্ষেত্ৰত ষ্টুডেণ্টৰ মনৰ ভিতৰত থকা বিভিন্ন আইডিয়া যাতে ষ্টুডেণ্টৰ মনলৈ আহি যাওক তাকে কোৱা হয় কনসেপ্ট অ্যাটেইনমেন্ট মডেল আমি নেক্সট প্ৰিন্সিপলটো চাই লওঁ প্ৰিন্সিপল অফ মেণ্টেল ৰিপ্ৰেজেন্টেশন কনসেপ্ট অ্যাটেইনমেন্ট মডেল হ'ল য'ত ষ্টুডেণ্টৰ মেণ্টেল একটা ৰিপ্ৰেজেন্টেশন থাকে
রিপ্রেজেন্টেশন মানে কি স্টুডেন্ট, স্টুডেন্টৰ মনৰ ভিতৰত যে ধাৰণা আছে, যে আইডিয়া আছে, টপিকটো সম্পৰ্কে যে কথাটো স্টুডেন্টে অলৰেডি জানে, সেই কথাটোকে বাহিৰত ৰিপ্ৰডিউচ কৰা, সেই কথাটোকে ধুনীয়াকে বাহিৰত ৰিপ্ৰেজেন্ট কৰা বা ৰিপ্ৰডিউচ কৰা, তাকে কনসেপ্ট এটেইনমেন্ট মডেল বুলি কোৱা হয়। নেক্সট হ'ল, মেম হেল্ল' কোৱা। মেম এইটো পইণ্ট এইটো হ'ব হেৰি শিক্ষাৰ্থীয়ে সেই ধাৰণাটোক নিজৰ মতে নতুনত্ব প্ৰদান কৰা। ইয়েস, শিক্ষাৰ্থীয়ে এই ধাৰণাত নিজৰ মতে নতুনত্ব প্ৰদান কৰা, ভেৰি গুড। ৰিফ্লেক্টিভ থিংকিং ডেভেলপ কৰা, এই পইণ্টটোতে মই নেক্সট আহি আছিলোঁ, ভেৰি গুড নন্দিনী। মেণ্টেল ৰিপ্ৰেজেন্টেশ্যন মানে তুমি ৰিপ্ৰডিউচ, আকৌ নতুনকে কেনেকৈ ৰিপ্ৰডিউচ কৰিবা। মই টাইগাৰ সম্পৰ্কে শিকালোঁ, তুমি তাৰ লগত জড়িত আৰু কি কি ধাৰণা এড কৰি ক'ব পাৰিবা, কিন্তু তুমি লায়নৰ কথা ক'ব নোৱাৰা। যে ধাৰণা তুমি দিবা সেই ধাৰণা আজিৰ এক্সাম্পলৰ লগত আৰু আজিৰ ধাৰণাৰ লগত জড়িত হ'ব লাগিব। ইয়েস, তুমি আজিৰ যেটো ধাৰণা শিকিছা তাৰ লগত নিজৰ নতুনত্ব, নতুন চিন্তা তুমি এড কৰিব পাৰিবা। ইয়াকে কোৱা হয় মেণ্টেল ৰিপ্ৰেজেন্টেশ্যন, ৰিপ্ৰডাকশ্যন। ভেৰি গুড নন্দিনী, ভেৰি গুড। নেক্সট হ'ল এবিলিটি টু ফ্ৰেম বোথ কনক্ৰিট এণ্ড এবষ্ট্ৰেক্ট নলেজ। কনসেপ্ট এটেইনমেন্ট মডেলে আমাক কি কৰে, আমাক কনক্ৰিট আৰু এবষ্ট্ৰেক্ট নলেজ দুই ধৰণৰ নলেজ পাবলৈ সহায় কৰে। স্টুডেন্ট, কনসেপ্ট এটেইনমেন্ট মডেলত আমি কনক্ৰিট, কনক্ৰিট মানে যাক আমি চকুত চাব পাৰোঁ, চুব পাৰোঁ। এবষ্ট্ৰেক্ট, এবষ্ট্ৰেক্ট হ'ল যাক আমি চাব নোৱাৰোঁ, চুব নোৱাৰোঁ, ধাৰণা কৰিব পাৰোঁ, উপলব্ধি কৰিব পাৰোঁ, তাক কোৱা হয় এবষ্ট্ৰেক্ট নলেজ। তো স্টুডেন্ট, কনসেপ্ট এটেইনমেন্ট মডেলৰ যোগেদি আমি কনক্ৰিট আৰু এবষ্ট্ৰেক্ট দুটা নলেজেই পাব পাৰি। কনক্ৰিট নলেজ হ'ল যিবিলাক বস্তু আমি চকুত চাব পাৰোঁ, হাতী, ঘোঁৰা, কুকুৰ, মেকুৰী, টেবিল, চেয়াৰ, ডেস্ক, বেঞ্চ, যিবিলাক আমাৰ চাৰিওপিনে আমি চকুত দেখা পাওঁ, কনক্ৰিট। এবষ্ট্ৰেক্ট হ'ল যাক আমি সৰুৰ পৰা দেখা নাই কিন্তু ধাৰণা হৈ গৈছে, আমি উপলব্ধিৰ পৰা, আমাৰ অভিজ্ঞতাৰ পৰা আমি শিকিছোঁ। সেই কনসেপ্টবোৰ হ'ল লাভ, কেয়াৰ, এফেকশ্যন, ইমোশ্যন, সাইকোলজিক্যাল আন্ডারস্ট্যান্ডিং, this one relation, tact, tolerance, truth, efficiency, enthusiasm, ethics, obedience, যাক আমি চকুত দেখি নাপাওঁ কিন্তু ধাৰণা আছে তাক কোৱা হয় এবষ্ট্ৰেক্ট। যাক আমি চকুত দেখি পাওঁ, চুই পাওঁ আৰু ধাৰণা আছে তাক কোৱা হয় কনক্ৰিট। কনসেপ্ট এটেইনমেন্ট মডেলৰ যোগেদি কনক্ৰিট আৰু এবষ্ট্ৰেক্ট দুটা নলেজেই আমি পাব পাৰি। নেক্সট টপিক হ'ল, sorry, next not topic is the same. Next point is principle of framing concept. Concept attainment মডেলত যেতিয়া আমি কনসেপ্ট ফ্রেম কৰোঁ তাৰ কেইটামান এট্ৰিবিউটস আমি বনাই লওঁ, তাৰ কেইটামান এট্ৰিবিউট আমি বনাই লওঁ। কনসেপ্ট ফ্রেম কৰাৰ আগত শিক্ষকে এক্সাম্পল দিয়ে, টপিকটো বুজাই নিদিয়ে। এক্সাম্পল দিয়াৰ পিছত যেতিয়া ষ্টুডেণ্টে এক্সাম্পল দিয়ে, শিক্ষকে এক্সাম্পল দিয়ে আৰু লাহে লাহে ষ্টুডেণ্টে যেতিয়া টপিকৰ ভিতৰত সোমাবলৈ আৰম্ভ কৰে তেতিয়া শিক্ষকে প্ৰথমে টপিকটোৰ নাম কয়, যে ষ্টুডেণ্ট আজি মই তোমালোকক টাইগাৰ পঢ়ালোঁ, ইমান যে এক্সাম্পল মই দিলোঁ, তুমি দিলা, এই দুটা মিলি হৈছে টাইগাৰ। আজি আমি টাইগাৰ পঢ়িলোঁ, নেম। তাৰপিছত শিক্ষকে তাতেই ৰখি নাযায়, টাইগাৰৰ ওপৰত আৰু এক্সাম্পল দিবলৈ আৰম্ভ কৰে আৰু সেই এক্সাম্পলবিলাক ষ্টুডেণ্টকো ক'বলৈ তেওঁ অনুৰোধ কৰে। তাৰপিছত কি কৰা হয়, সেই টাইগাৰৰ লগত জড়িত এট্ৰিবিউট ৰেডি কৰা হয়। এট্ৰিবিউট মানে ডাইমেনশ্যন, বিভিন্ন দিশ। মই এতিয়া টাইগাৰটো ক্লাছৰুমত বুজাই আছোঁ, তাৰ বিভিন্ন দিশ মই এতিয়া উলিয়াম। তাৰ মানে কি ষ্টুডেণ্ট, টাইগাৰৰ সম্পৰ্কে ধাৰণা দিবলৈ হ'লে মই ষ্টুডেণ্টক বুজাম যে টাইগাৰ জাগুৱাৰ নহয়, টাইগাৰ চিতা নহয়,
টাইগাৰ সুন্দৰবনৰ বাঘ নহয়। টাইগাৰ বিভিন্ন জাতিৰ হ'ব পাৰে। সুন্দরবনের বাঘ এক প্রকার টাইগার, সাইবেরিয়ান টাইগার আরেক প্রকারের টাইগার, ইন্ডিয়ান টাইগার, ওয়েস্টার্ন টাইগার, জাগুয়ার, চিতা এইকেইটা বিভিন্ন জাতি প্রজাতির টাইগার। ইয়াক কোৱা হয় বিভিন্ন দিক, এট্ৰিবিউট। প্ৰথম মই টপিকৰ নাম ক'লো, তাৰ পিছত টপিকৰ লগত জড়িত আৰু এক্সাম্পল দিলোঁ। ষ্টুডেণ্ট ইয়াত মই এটা কথা কওঁ, প্রথম মই টপিকৰ নাম ক'লো মানে আগতে কিন্তু টপিকৰ এক্সাম্পল দিলোঁ, ষ্টাৰ্টিঙতে নাম কোৱা নাই। প্ৰথমতে পুৰা এক্সাম্পল দি ল'লোঁ, ষ্টুডেণ্টক এক্সাম্পল দিবলৈ বাধ্য কৰালোঁ, দুটাৰ এক্সাম্পলক কম্পেয়াৰ কৰিলোঁ, য়েছ এক্সাম্পল থলোঁ, নো এক্সাম্পলক বাদ দিলোঁ, অদৰকাৰী এক্সাম্পল বাদ দিলোঁ। তাৰপিছত ষ্টুডেণ্টৰ মুখৰ পৰা নামটো উলিয়ালোঁ যে আজি আমি পঢ়িম টাইগাৰ। তার পিছতে টাইগারের উপরত ভিত্তি করে আরও এক্সাম্পল দিলোঁ, আরও এক্সাম্পল দিয়ার পিছত 3 নম্বরত তার বিভিন্ন ডাইমেনশনবিলাক ক'লোঁ, টাইগারের বিভিন্ন দিকবোৰ ক'লোঁ। ইয়াৰ যোগেদি ষ্টুডেণ্টৰ ধাৰণা হৈ গ'ল, কম্পেৰিজন হৈ গ'ল, ষ্টুডেণ্টে বুজি পালে যে এই কাক একচুৱেলি টাইগাৰ বুলি কয় আৰু কোন টাইগাৰ নহয়। তো 3 নম্বৰটো হ'ল এট্ৰিবিউট, তাৰ মানে বিভিন্ন দিকবোৰ দিয়া। 4 নম্বৰটো হ'ল এটিটিউডিনাল ভ্যালুজ। এটিটিউডিনাল ভ্যালুজ মানে ষ্টুডেণ্টৰ মনত এটা মনোভাৱ ক্ৰিয়েট কৰা। এই যে নন্দিনীয়ে ক'লে নতুন জ্ঞানৰ উদ্ভৱ কৰা, ষ্টুডেণ্টে সেই টপিকটোৰ লগত নিজৰ ক্ৰিটিকেল থিংকিং, নিজৰ আণ্ডাৰষ্টেণ্ডিঙক কানেক্ট কৰি এটা এটিটিউড ক্ৰিয়েট কৰিলে, টাইগাৰ সম্পৰ্কে ধাৰণা হৈ গ'ল। আৰু লাষ্ট হ'ল এটা ৰুল ক্ৰিয়েট কৰা যে টাইগাৰৰ এইকেইটা হ'ল নাম, এইকেইটা হ'ল বৈশিষ্ট্য, এই গুণকেইটা থাকিলে, এই ধৰণৰ শাৰীৰিক বৈশিষ্ট্য থাকিলে তাক আমি টাইগাৰ বুলি ক'ব পাৰি। এই নীতিটো, এই ৰুলটো ফ্ৰেম কৰা, এই ধৰণে কনচেপ্ট গঠন কৰা হয়। প্ৰথমতে এক্সাম্পল দিয়া হয়, এক্সাম্পলৰ পাছত নামটো কোৱা হয়, আকৌ এক্সাম্পল দিয়া হয়, বিভিন্ন দিক ডিভাইড কৰি চালি জাৰি বুজোৱা হয় উইথ এক্সাম্পল। তাৰ পিছত ষ্টুডেণ্টৰ মনত এটা এটিটিউড ক্ৰিয়েট হয় আৰু ষ্টুডেণ্টে লাষ্টত একেবাৰে ৰুল মানে চিষ্টেমেটিকেলি ধাৰণা সম্পৰ্কে তেওঁলোকৰ জ্ঞান হৈ যায়। এই ধৰণে কনচেপ্ট এটেইনমেণ্ট মডেল কাম কৰে। তো প্ৰিন্সিপাল কেইটা কি আছিলে? প্ৰথম কথা, কনচেপ্ট দিবলৈ হ'লে শিক্ষকৰ স্পষ্টবাদিতা থাকিব লাগিব, এক্সাম্পলৰ যোগেদি বুজাব লাগিব, সাবজেক্টৰ ওপৰত মাষ্টাৰী হ'ব লাগিব, ষ্টুডেণ্টৰ মাজত নতুন নতুন ধাৰণাৰ দিক খুলি দিব লাগিব, ষ্টুডেণ্টক নতুন এক্সাম্পল ধাৰণা দিবলৈ বাধ্য কৰাব লাগিব, কনক্ৰিট আৰু এবষ্ট্ৰাক্ট দুই ধৰণৰ নলেজ আমাক দিব লাগিব, আৰু কনচেপ্টটোৰ লগত ডিল কৰাৰ ক্ষেত্ৰত কনচেপ্টৰ এক্সাম্পল প্ৰথম দিব লাগিব, নাম ক'ব লাগিব, আকৌ এক্সাম্পল ষ্টুডেণ্টৰ পৰা ল'ব লাগিব, কনচেপ্টৰ বিভিন্ন দিকবোৰ দেখাব লাগিব, ষ্টুডেণ্টৰ এটিটিউড কেনেকুৱা আছে সেইটো জানিব লাগিব, আৰু লাষ্টত কনচেপ্ট সম্পৰ্কে ষ্টুডেণ্টৰ ধাৰণা কৰি দিব লাগিব, ৰুল মতে কৰি দিব লাগিব। এইকেইটা হ'ল নীতি, কনচেপ্ট এটেইনমেণ্ট মডেলৰ নীতি। তোমালোকে বুজি পাইছা ষ্টুডেণ্ট? পাইছো মেম। আচ্ছা, তোমালোকে পাইছো মেম। ইয়েছ, তোমালোকে বুজি পাইছা, ভেৰি গুড। 30 মিনিটছৰ ক্লাছ আৰু 30 মিনিটছ ডিছকাশ্যন, প্ৰতিবাৰ এনেকুৱা হ'ব। আজি মই মাল্টিপল চইচ কুৱেশ্যন তোমালোকৰ কাৰণে ৰেডি কৰিছোঁ। অলৰেডি এই টেকনিকটো মই 2nd ছেমিষ্টাৰ আৰু 6th ছেমিষ্টাৰৰ লগত কৰিছোঁ, তেওঁলোকে খুব ভালকৈ বুজি পাইছে। মই এই ক্লাছৰ প্ৰিন্সিপাল ডিছকাছ কৰিলোঁ। এতিয়া মই তোমালোকৰ লগত মাল্টিপল চইচ কুৱেশ্যন এনচাৰ ডিছকাছ কৰিম। তোমালোকে স্ক্ৰীন দেখি পাইছা ষ্টুডেণ্ট? মেম, এই সেমিনাৰ প্ৰেজেন্টেশনটো ডাইৰেক্ট সেমিনাৰ যোনটো মানে হেৰিটো শ্লাইড কিখন আমাৰ গ্ৰুপত দি দিব, তেতিয়া নিজে চাই লিখিব পাৰিম কেতিয়াবা পাহৰিলে পইণ্টবোৰ। ইয়েছ ষ্টুডেণ্ট, এইকেইটা শ্লাইড তোমালোকে গুগল ক্লাছৰুমত পাবা, আৰু সেমিনাৰ সংক্ৰান্ত কথাও তোমালোকক
কিছুমান ক'বলগীয়া আছে তোমালোকক তো ভিডিঅ' দিয়া হ'বই প্লাছ এই যে মোৰ পাৱাৰ পইণ্ট আছে এই পাৱাৰ পইণ্ট কেইটা মই আজিৰ পৰা সব গুগল ক্লাছৰুমত আপলোড কৰিম তোমালোকে গুগল ক্লাছৰুমত অতি সোনকালে আজি সোমোৱা কাৰণ তোমালোকৰ সেমিনাৰ আহি আছে সেমিনাৰ গ্ৰুপ ডিছকাশ্যন আহি আছে আজি অলৰেডি একেখন কথা সেকেন্ড সেমিষ্টাৰ ষ্টুডেণ্টৰ লগত ডিছকাছ কৰা হৈ গ'ল কি ধৰণে অনলাইন প্ৰেজেণ্টেশ্যন কৰিব লাগিব সেকেন্ড সেমিষ্টাৰ ষ্টুডেণ্ট অনলাইন প্ৰেজেণ্ট কৰিব মোৰ নিচিনা পাৱাৰ পইণ্ট দি প্ৰেজেণ্ট কৰিব এই বস্তুটো কেনেকৈ হ'ব কি হ'ব সকলো কথা গুগল ক্লাছৰুমত শ্বেয়াৰ কৰা হ'ব আৰু অমৃত তুমি বহুত দৰকাৰী কথা কৈছা এই যে পাৱাৰ পইণ্ট কেইটা আছে মাল্টিপল চইচ কোৱেশ্চন পাৱাৰ পইণ্ট সব ভিডিঅ' পাৱাৰ পইণ্ট আৰু মাল্টিপল চইচ এই তিনিটাই মই গুগল ক্লাছৰুমত দি দিম ভেৰি গুড হয় মেম কেতিয়াবা এটা দুটা পইণ্ট মিছ হ'লে শ্লাইড কেইখন চালেও মনত পৰি যায় ভেৰি গুড মই এইটো গুগল ক্লাছৰুমত দি দিম আৰু গুগল ক্লাছৰুম জইন কৰিবা ফৰ সেমিনাৰ আৰু গ্ৰুপ ডিছকাশ্যন অতি সোনকালে তাৰ ইনফৰমেশ্যনো মই গুগল ক্লাছৰুমত দিম তোমালোকক গ্ৰুপত এতিয়া আৰু ইনফৰমেশ্যন একো নিদিওঁ গুগল ক্লাছৰুমতে আমি সকলো কথা শ্বেয়াৰ কৰিম মই এতিয়া দি আছোঁ শ্লাইড কেইটা সব গ্ৰুপ গুগল ক্লাছৰুমত আপলোড কৰি আছোঁ তো ষ্টুডেণ্ট এতিয়া আমি অকমান MCQ চাম মাল্টিপল চইচ কোৱেশ্চন এনসাৰ অকমান ডিসকাস কৰিম তাৰ পাছত আকৌ টপিকলে যাম ফৰ ইয়োৰ ক্লিয়াৰ আন্ডাৰষ্টেণ্ডিং ঠিক আছে ষ্টুডেণ্ট তোমালোকে স্ক্ৰীন দেখি পাইছা ষ্টুডেণ্ট মেম পাইছো মেম ঠিক আছে এটো হল মাল্টিপল চয়েস কোশ্চেন আনসার্স অন কনসেপ্ট অ্যাটেইনমেন্ট মডেল এতিয়া মই চাও তোমালোকৰ কিমান আইডিয়া ক্লিয়াৰ হৈছে মই ওয়ান বাই ওয়ান তোমালোকক কোশ্চেন দেখাম আৰু পাৰ্টিকুলাৰ ষ্টুডেণ্টৰ নাম কম এনসাৰ দিবলৈ এনসাৰ ভুল হলে মই ইয়াৰ এনসাৰ দি দিম কোশ্চেন 1 মই প্ৰথমতে কোশ্চেনটো ভালকে বুজাই দিও তাৰ পিছত কাক হে উত্তৰ দিব লাগিব মই কম কোশ্চেন নম্বৰ 1 হল concept attainment model is concept attainment model whole number A model which assesses the memory power of students যে মডেলৰ যোগেদি ষ্টুডেণ্টৰ স্মৃতি শক্তি জুখিব পাৰি B dynamic interactive teaching model used for conceptual development ষ্টুডেণ্টৰ ধাৰণা বিকশিত কৰিব কাৰণে আমি যেতিয়া ষ্টুডেণ্টৰ লগত ইন্টাৰেক্ট কৰোঁ শিক্ষক আৰু শিক্ষাৰ্থীয়ে যেতিয়া ইন্টাৰেকশন কৰে ষ্টুডেণ্টৰ ধাৰণা বিকশিত কৰিবলৈ 3 নম্বৰ হল মডেল which emphasizes in developing the affective domain আমি জানো আমাৰ ডোমেইন হল তিনটা কগনিটিভ এফেক্টিভ আৰু সাইকোমোটৰ কোনে দিছিলে বেঞ্জামিন এস ব্লুম তো 3 নম্বৰটো কৈছে কনসেপ্ট অ্যাটেইনমেন্ট মডেল হল হে মডেল যে মডেলে ষ্টুডেণ্টে এফেক্টিভ ডোমেইনৰ লগত ডিল কৰে আৰু 4 নম্বৰ কৈছে যে কনসেপ্ট অ্যাটেইনমেন্ট মডেল হল হেইটো মডেল যে মডেলে ষ্টুডেণ্টৰ সাইকোমোটৰ ডোমেইন লৈ ডিল কৰে ইয়াৰ আনসাৰ কোনটো হ'ব মই আকৌ কোশ্চেনটো কৈছো মন দি শুনিবা কনসেপ্ট অ্যাটেইনমেন্ট মডেল হল যে মডেলে ষ্টুডেণ্টৰ মেমৰি জুখে 2 নম্বৰ যে মডেলে ষ্টুডেণ্টৰ ধাৰণা বিকশিত কৰে থ্ৰু ইন্টাৰেকশন 3 নম্বৰ যে মডেলে এফেক্টিভ অবজেক্টিভ লৈ ডিল কৰে 4 নম্বৰ যে মডেলে সাইকোমোটৰ অবজেক্টিভ লৈ ডিল কৰে দিস কোশ্চেন গোজ টু নন্দিনী কোৱা what will be the answer মেম এটো অপশন বি হ'ব ধাৰণা লৈ পেলাই yes very good নন্দিনী ইয়াৰ answer হ'ব option B dynamic interactive teaching model used for conceptual development dynamic interactive teaching model used for conceptual development আমাৰ ধাৰণা বিকশিত কৰিবলৈ ষ্টুডেণ্টৰ ধাৰণা বিকশিত কৰিবলৈ যেতিয়া ইন্টাৰেকশন কৰা হয়
শিক্ষক শিক্ষাৰ্থীৰ মাজত যেতিয়া ইন্টাৰেকশন হয় ভেরি গুড নন্দিনী স্কোর 1 নেক্সট কোশ্চেন is for okay first I'll explain the question নহলে তোমালোকে মন নিদিবা মই প্ৰথমতে কোশ্চেন এক্সপ্লেইন কৰিম তাৰ পিছত কম সেই কোশ্চেনটো কালে হয় Developing the concepts among students means forming specific idea about the topic from তার মানে স্টুডেন্টৰ মনত কনসেপ্ট ডেভেলপ কৰা মানে হল স্টুডেন্টৰ মনত কনসেপ্ট ডেভেলপ কৰা মানে হল তলৰ কোনজনৰ পৰা জ্ঞান লোৱা কোনটো তলত দিয়া এই চাৰিটা অপশনৰ পৰা কোনটো অপশনৰ যোগেদি স্টুডেন্টৰ ধাৰণা ডেভেলপ কৰিব পাৰি কনসেপ্ট অ্যাটেইনমেন্ট মডেলত এই চাৰিটা অপশনৰ ভিতৰত কোনটো অপশনৰ যোগেদি স্টুডেন্টৰ ধাৰণা ডেভেলপ কৰিব পাৰি and this question goes to Amrit Gogoi Amrit কোৱা ম্যাম অপশন কিটা কি কিটা আছে অপশন কেটা হল টিচাৰৰ এক্সপ্লেনেশন স্টুডেন্টৰ এক্সপ্লেনেশন টিচাৰে দিয়া এক্সাম্পল আৰু লাষ্টৰ হল both টিচাৰ আৰু স্টুডেন্টে দিয়া এক্সাম্পল টপিকটো হৈছে কনসেপ্ট অ্যাটেইনমেন্ট মডেলত কনসেপ্ট ডেভেলপ কৰাৰ ক্ষেত্ৰত তলত উল্লেখিত কোনটো পইণ্টে সহায় কৰে 1 নম্বৰ টিচাৰৰ এক্সপ্লেনেশন 2 নম্বৰ শিক্ষাৰ্থীৰ এক্সপ্লেনেশন 3 নম্বৰ টিচাৰে দিয়া এক্সাম্পল 4 নম্বৰ both টিচাৰ আৰু স্টুডেন্টে দিয়া এক্সাম্পল কোৱা ম্যাম টিচাৰৰ এক্সপ্লেনেশন আৰু আৰু যিকোনো এটা এনসার হ'ব ইয়াৰ অমৃত ম্যাম কনসেপ্ট ডেভেলপ হলে টিচাৰ আৰু ষ্টুডেন্টৰ দুটা এক্সাম্পল দুটা মানে চাব লাগিব তো তোমাৰ এনসারটো কি Interaction. হ'ব ম্যাম অপশন ডি টো হ'ব নি অপশন ডি শিওর তুমি হয় ম্যাম অকণমান কনফিউজন আছে এ আৰু ডি মাজত বাট ডি বুলি কৈছে অকমান কনফিউশন আছে তোমাৰ এ আৰু ডিৰ মাজত হয় ম্যাম তোমাৰ মতে এনসার কোনটো হ'ব ডি অমৃত ম্যাম ডি টো যেন লাগিছে কাৰণ অকণমান তোমার অ্যান্সার ডি দ্য কারেক্ট অ্যান্সার ইজ ডি ইউ আর রাইট অমৃত কিন্তু তোমার কনফিউশন আসলে মই তোমার কনফিউশন দূর করে দিও অমৃত কনসেপ্ট অ্যাটেইনমেন্ট মডেল হল য'ত স্টুডেন্টৰ রিফ্লেক্টিভ থিংকিং নন্দিনীয়ে কোৱা মতে স্টুডেন্টৰ রিফ্লেক্টিভ থিংকিং স্টুডেন্টৰ ক্রিটিক্যাল থিংকিং ডেভেলপ কৰা হয় কনসেপ্ট অ্যাটেইনমেন্ট মডেলত শিক্ষকে একো নুবুজায় শিক্ষকে স্টুডেন্টক চান্স দিয়ে স্টুডেন্টক অপরচুনিটি দিয়ে নিজৰ বুদ্ধিৰ প্ৰয়োগ কৰিবলৈ ৰিমেম্বাৰ কনসেপ্ট অ্যাটেইনমেন্ট মডেল কিহৰ ওপৰত নিৰ্ভৰ কৰে কগনিটিভ এটো কাৰণে কনসেপ্ট অ্যাটেইনমেন্ট মডেলৰ কাম হল স্টুডেন্টক অপরচুনিটি দিয়া নিজৰ ডেভেলপমেন্টৰ কাৰণে হেতু কাৰণে ইয়াৰ আনসাৰ হ'ব টিচাৰ আৰু স্টুডেন্টৰ এক্সাম্পল টিচাৰ আৰু স্টুডেন্টৰ এক্সাম্পলৰ যোগেদিহে কনসেপ্ট অ্যাটেইনমেন্ট মডেল ফ্ৰেম কৰিব পাৰি both teacher and students example টিচাৰ আৰু স্টুডেন্টৰ এক্সাম্পল দিহে ইয়াত কনসেপ্টৰ ধাৰণাটো লোৱা হয় কোশ্চেন নম্বৰ 3 Development of conceptual knowledge means ধাৰণাৰ উন্নতিকৰণ মানে হল এটা ধাৰণা বিকশিত কৰাৰ মানে হল 1 নম্বৰ হল মেমোৰাইজিং কৰা ধাৰণাটো মুখস্থ কৰা 2 নম্বৰ হল understanding the concept and memorizing it
ধাৰণাটো বুজি লোৱা আৰু বুজি লোৱাৰ পাছত মুখস্থ কৰা 3 নম্বৰ হ'ল ডেভেলপিং ক্ৰিটিকেল থিংকিং পাৱাৰ এণ্ড এডিং ওন আণ্ডাৰষ্টেণ্ডিং ইনটু ইট তাৰ মানে হ'ল ধাৰণা সম্পৰ্কে নিজৰ এটা আইডিয়া ক্ৰিয়েট কৰা আৰু যে ধাৰণা শিক্ষকে দিছে তাৰ লগত নিজৰ এটা ধাৰণা বা নিজৰ যেটো এক্সাম্পল আছে যেটো আণ্ডাৰষ্টেণ্ডিং আছে তাক যোগ কৰা আৰু ডি হ'ল নান অফ দ্য এবভ আকৌ বুজাই দিছো মই কনসেপচুৱেল নলেজ ডেভেলপ কৰাৰ মানে হ'ল কনসেপ্টটো মুখস্থ কৰা যেটো শিক্ষকে বুজাই দিলে কনসেপ্টটো প্ৰথমতে বুজি লোৱা তাৰ পিছত মুখস্থ কৰা 3 নম্বৰ হ'ল কনসেপ্টটো বুজি লৈ তাৰ লগত নিজৰ জ্ঞান এড কৰা 4 নম্বৰ হ'ল এটাও নহয় এই আনসাৰটো দিব অম্লানজ্যোতি কোৱা অম্লানজ্যোতি Okay, again I'm coming to the class. Are you there, Amlan? Yes, Amlan Jyoti is there. Answer দিবলৈও চেষ্টা কৰিছা তুমি ইন্টারনেট ইস্যু হ'ব পাৰে অম্লান কোশ্চেনটো বুজি পাইছা मैम तार नेटवर्कर प्रॉब्लम नहीं ही लिखी दिसे मेसेजत सीटू ও আচ্ছা আচ্ছা মেসেজত লিখি দিছে নেটওয়ার্কের প্রবলেম ঠিক আছে চিন্ময় এই প্রশ্নটোর উত্তর দিয়া आंसर तो ম্যাম আনসারটা অনলাইনে দিছে সি লিখি দিছে ও অ্যানসারটা অম্লানে দিছে আচ্ছা অম্লানে সি লিখে দিছে ভেরি গুড অ্যান অ্যানসার ইজ কারেক্ট ডেভেলপিং ক্রিটিক্যাল থিংকিং পাওয়ার অ্যান্ড অ্যাডিং ওন আন্ডারস্ট্যান্ডিং ইনটু ইট ইয়েস ক্রিটিক্যাল থিংকিং পাওয়ার ডেভেলপ করা আৰু তাৰ লগত নিজৰ আন্ডারস্ট্যান্ডিং যোগ কৰা যেটো নন্দিনীয়ে কৈছিলে ভেরি গুড অম্লান ভেরি গুড নাও কোশ্চেন নাম্বার 4 the basic elements through which concepts form in concept attainment model are মই আকৌ বুজাই দিছো concept attainment model হবলৈ হলে ক্লাছৰুমত concept attainment model successfully implement কৰিবলৈ হলে কি কি এলিমেন্ট ফলো কৰিব লাগে কি উপাদানৰ প্ৰয়োজন কনসেপ্ট অ্যাটেইনমেন্ট মডেল ক্লাছৰুমত সাকসেসফুলি ইমপ্লিমেন্ট কৰিবলৈ হলে কি উপাদানৰ প্ৰয়োজন 1 নম্বৰ হ'ল টপিক এটা বুজাই দিয়া এক্সাম্পলৰ হৈতে 2 নম্বৰ হ'ল টপিক এটা লাহে লাহে ডেভেলপ কৰা এক্সাম্পলৰ হৈতে দুটাই 3 নম্বৰ হ'ল ওপৰৰ দুটা উপাদানে লাগিব 4 নম্বৰ হ'ল এটাও নালাগে আকৌ মই কোশ্চেনটো কৈছো কনসেপ্ট অ্যাটেইনমেন্ট মডেলত কনসেপ্ট একটা ফর্ম কৰিবলৈ হলে এটা কনসেপ্ট ফর্ম বা ডেভেলপ কৰিবলৈ হলে এই চাৰিটাৰ ভিতৰত কোন উপাদান লাগিব 1 নম্বৰ হ'ল টপিক এটা বুজাই দিব লাগিব উইথ এক্সাম্পল 2 নম্বৰ হ'ল টপিকটো লাহে লাহে ডেভেলপ কৰিব লাগিব উইথ এক্সাম্পল আৰু এই কোশ্চেনটো গৈছে দীপশিখা কোৱা ओ मैम এটা হচ্ছে মানে লাহে লাহে বুঝবা আৰু এটা টপিক তো বুজাই দিয়া উইথ এক্সাম্পল না এটা হৈছে তোমাৰ বুজাটো ভুল হৈছে দীপশিখা বুজাটো ভুল হৈছে এটা হৈছে টপিক বুজাইও দিয়া আৰু লগতে এক্সাম্পলও দিয়া 2 নম্বৰটো হৈছে টপিকটো লাহে লাহে বুজি লোৱা উইথ এক্সাম্পল বুজি লোৱা আৰু এক্সাম্পল দিয়া টপিকটো বুজি লোৱা আৰু এক্সাম্পল দিয়া ইয়েস দীপশিখা ইউ আৰ কারেক্ট একচুয়ালি মই এই কথাটো অলপ বুজাই দিও দীপশিখা আনসারটো দিছে কিন্তু তাৰ অকমান কনফিউশন আছে তাৰ মানে স্টুডেন্ট কনসেপ্ট অ্যাটেইনমেন্ট মডেলত টপিক কেতিয়াও বুজাই দিয়া নহয়
কনসেপ্ট অ্যাটেইনমেন্ট মডেলত শিক্ষকে প্ৰথমতেই এক্সাম্পল দিয়ে, ষ্টুডেণ্টে টপিকটো নিজে বুজি লয়, কনসেপ্টটো নিজে আন্দাজ কৰি লয়, কনসেপ্টটো গেছ কৰে, কি কথা শিক্ষকে বুজাবলৈ লৈছে, টিচাৰে বুজাবলৈ লৈছে ষ্টুডেণ্টে গেছ কৰে, আৰু লাহে লাহে কেইবাটাও এক্সাম্পল দিয়াৰ পাছত, ষ্টুডেণ্টেও এক্সাম্পল দিয়াৰ পাছত কনসেপ্টৰ ধাৰণাটো লাহে লাহে ক্লিয়াৰ হয়। প্ৰথমতে ক্লাছত সম্পূৰ্ণ কনফিউজন থাকে, ষ্টুডেণ্টৰ মনত পুৰা কনফিউজন, শিক্ষকে কি পাতি আছে, শিক্ষকে এক্সাম্পল দি আছে, যেতিয়া ষ্টুডেণ্টৰ ডাউটটো ক্লিয়াৰ হয়, ধৰিব পাৰে, তেতিয়াই হৈ যায় কনসেপ্ট অ্যাটেইনমেন্ট মডেল। ইমানটোৱে কথা। ঠিক আছে দীপশিকা, থেংক ইউ, তোমাৰ এনসাৰ কাৰেক্ট। খালি কনফিডেন্টলি ক'বা হা ষ্টুডেণ্ট, তেতিয়া মই বুজি পাম কিমান ভালকে বুজি পাইছা। নেক্সট Ma'am. কোৱেশ্চনটো হ'ল, okay, again I am going to the class. Any problem? Ma'am. Okay, I am coming. কোৱা মেম মানস কোৱা। মেম মোৰ মানে অকমান মেম আজি প্ৰব্লেম দিছে, সেইকাৰণে ক্লাছৰ ফাৰ্ষ্টৰ পৰা মই মানে ক্লাছটো সেইকাৰণে থাকিব নোৱাৰিলো। আচ্ছা, মেম আপুনি এইটো ইউটিউবত দিব নহয় এই ক্লাছটোৰ ভিডিঅ'? মই ইউটিউবত দিম, তাৰ মানে লিংকটো মই শ্বেয়াৰ কৰিম। খালি মানস এটা কথা, তুমি এই ভিডিঅ'টো গুগল ক্লাছৰুমত পাবা। এই ভিডিঅ'টোৰ কাৰণে তুমি গুগল ক্লাছৰুম জইন কৰিব লাগিব। তুমি গুগল ক্লাছৰুমটো জইন কৰিছে এতিয়ালৈকে? মেম আছে গুগল ক্লাছৰুম। না আগৰটো নহয়, গুগল ক্লাছৰুমৰ নতুন ক্লাছ কোড দিছো মই, যেটো নতুন ক্লাছ কোড দিছো সেই ক্লাছ কোড দি গুগল ক্লাছৰুম জইন কৰা, আগৰ ক্লাছৰুমটো নহয়। ঠিক আছে ঠিক আছে মেম, ঠিক আছে। তাত তুমি পাই যাবা মানুষ, তাত তুমি ভিডিওটো পাই যাবা। আচ্ছা, very easy question. Concept attainment model was developed by, কোনে ডেভেলপ কৰিছে concept attainment model? Brunner with the help of Goodnow and Austin, Taba and Elkins, Merrill and Tennyson and Park. কনসেপ্ট অ্যাটেইনমেন্ট মডেলৰ জনক কোন? ব্ৰুনাৰ, গুডনাও এণ্ড অষ্টিন, টাবা এণ্ড ইলকিন্স, মেৰিল এণ্ড টেনিছন এণ্ড পাৰ্ক। এই এনসাৰটো একেবাৰে সহজ, আৰু এই এনসাৰটো দিব ক্ষীৰোদ গগৈ। ক্ষীৰোদ কোৱা, কনসেপ্ট অ্যাটেইনমেন্ট মডেল কোনে ডেভেলপ কৰিছিল? কোৱা। ঠিক আছে ক্ষীৰোদ, মই তোমাক হেল্প কৰি দিছো। এই আনসারটো দিব উজ্জ্বল দাস। উজ্জ্বল কোৱা, পাৰিবানে? প্ৰণৱ? মিম মই প্ৰথমতে ক্লাছটো নাপালো আৰু কালিও ক্লাছটো নকৰিলো, একো বুজি নাপালো। আচ্ছা, সেইটো কাৰণে আজি এইটোক দিছো ডাউট ক্লিয়ারেন্স ক্লাস, যাতে স্টুডেন্টৰ ডাউট ক্লিয়ার হৈ যায়। পঞ্চমী হাজৰিকা? Ma'am, Brunner. Yes, very good. Brunner with the help of Goodnow and Austin. Brunner with the help of Goodnow and Austin এই কনসেপ্ট অ্যাটেইনমেন্ট মডেলটো ডেভেলপ কৰিছিল। Very good. Now question number 6. Students, মানস আৰু প্ৰণৱ, বাকি স্টুডেন্ট যোনে যোনে আগৰ ক্লাছটো মিস কৰিছে, তোমালোকে প্লিজ ভিডিওটো চাই ল'বা। তোমালোকক প্ৰতিটো ক্লাছ শেষ হোৱাৰ লগে লগে মই ভিডিওটো গ্ৰুপত দি দিওঁ, যাতে কনসেপ্টটো ক্লিয়াৰ হৈ যায়। তোমালোকে ভিডিও চাবলৈ কিন্তু নাপাহৰিবা। অতি সোনকালে মই গ্ৰুপ ডিসকাশন, সেমিনাৰ এইবিলাক তোমালোকৰ লগত শ্বেয়াৰ কৰিম, তেতিয়া কিন্তু অসুবিধা পাবা। গুগল ক্লাছৰুমটোৰ যেটো নতুন কোড,
এইটো কোড দি মোক একদম ক্লাছ শেষ হোৱাৰ 10 মিনিটৰ ভিতৰত জইন কৰিবা। মই চাম যে তোমালোকে ক্লাছ শেষ হোৱাৰ লগে লগে মোৰ গুগল ক্লাছৰুমটো জইন কৰিছা নে নাই। ক্লিয়াৰ ষ্টুডেণ্টছ? ঠিক আছে, এতিয়া এই বস্তুটো চোৱা। কনসেপচুয়াল নলেজ ইজ নট নলেজ অ্যাবাউট, তার মানে কি স্টুডেন্ট, এতিয়া 4টা অপশন আছে। এই 4টা অপশনৰ ভিতৰত তুমি ক'ব লাগিব কোনটো কনসেপচুয়াল নলেজৰ ভিতৰত নপৰে। তাৰ মানে কনসেপ্ট অ্যাটেইনমেন্ট মডেলত যেটো কনসেপচুয়াল নলেজ আছে, যেটো ধাৰণা আছে, তলত উল্লেখিত কোনটো পয়েন্ট ধাৰণাৰ ভিতৰত নপৰে। তলত উল্লেখিত কোনটো পয়েন্ট ধাৰণাৰ ভিতৰত নপৰে। 1 নম্বৰ হ'ল ক্লাসিফাইং দ্য কনসেপ্ট সিস্টেমেটিক্যালি ইনটু ভেরিয়াস ক্যাটাগরিজ। কনসেপ্টক কেইবাটাও ক্যাটাগরিত সিস্টেমেটিক্যালি ভাগ কৰি দিয়া। নাম্বার বি হ'ল ইনফরমেশন বা কোনো একটা তথ্যক প্রেজেন্ট করা। সি হ'ল যিকোনো একটা ধারণাক একটা প্যাটার্ন বা স্ট্রাকচারত ধুনীয়াকে সজাই দিয়া। 4 নম্বৰটো হ'ল কনসেপ্টৰ সম্পৰ্কে একটা বহল ধাৰণা দিয়া। স্টুডেন্ট, এই 4টাৰ ভিতৰত 3টা কনসেপ্ট অ্যাটেইনমেন্ট মডেলৰ লগত জড়িত। এই 4টাৰ ভিতৰত 3টা কনসেপ্ট অ্যাটেইনমেন্ট মডেলৰ লগত জড়িত, এটা জড়িত নহয়। যেটো জড়িত নহয় সেইটো তুমি বাছি উলিয়াব লাগে। কথাটো বুজি পাইছা? এই 4টা পয়েন্টৰ ভিতৰত 3টা কনসেপ্ট অ্যাটেইনমেন্ট মডেলৰ লগত জড়িত আছে, এটা জড়িত নহয়। কোনটো নহয় তুমি সেইটো চাব লাগে। 1 নম্বৰ পয়েন্টটো হ'ল যেতিয়া আমি কনসেপ্টক সিস্টেমেটিকলি ভাগ কৰো বিভিন্ন ক্যাটাগরিত। 2 নম্বৰটো হ'ল যেতিয়া আমি ইনফরমেশনক প্রেজেন্ট কৰো। 3 নম্বৰটো হ'ল যেতিয়া আমি কনসেপ্টক এটা স্ট্রাকচার বা প্যাটার্নত ভাগ কৰো। 4 নম্বৰটো হ'ল যেতিয়া আমি কনসেপ্টৰ এটা ধাৰণা দিওঁ। এতিয়া কোৱা 4টাৰ ভিতৰত কোনটো কনসেপ্ট অ্যাটেইনমেন্ট মডেল নহয়? নো। আৰু ইয়াৰ আনসার দিব নন্দিনী। ট্রাই কৰাচোন, এইটো পাৰা নেকি চাওঁ। মেম কোনটো নহয় নন্দিনী? এই 4টাৰ ভিতৰতে কনসেপ্ট অ্যাটেইনমেন্ট নহয়। অপশন কিটা মেম কওকচোন। পয়েন্টস কেইটা আকৌ কৈ দিম নেকি? মানসে কিবা এটা কৈছিলে। মানস কোৱা। মেম বিটো হ'ব নি? B2? মেম ভেরি গুড মানস, ইয়াৰ আনসার বি হ'ব। মই আকৌ বুজাই দিছো এইটো কেনেকে বি হ'ল। স্টুডেন্ট নন্দিনী, এইটো কেনেকে বি হ'ল জানা? প্রথম হ'ল কনসেপ্ট অ্যাটেইনমেন্ট মডেল মানে হ'ল কনসেপ্টক কেইবাটাও ক্যাটাগরিত ভাগ কৰা। 2 নম্বৰ হ'ল এক্সাম্পলৰ জৰিয়তে কনসেপ্টক প্রেজেন্ট কৰা। কোনোবা আহিছে? ৰুণাশ্ৰী। ওকে, ৰুণাশ্ৰী আহা। আকৌ মই টপিকলৈ যাওঁ। কনসেপ্ট অ্যাটেইনমেন্ট মডেল হ'ল এটা কনসেপ্টক সিস্টেমেটিক্যালি কেইবাটাও ক্যাটাগরিত ভাগ কৰা। টাইগার, জাগুয়ার, বিভিন্ন ক্যাটাগরিত ভাগ কৰা। নেক্সটটো হ'ল কনসেপ্টক স্ট্রাকচারত ভাগ কৰা, যে এক্সাম্পলৰ যোগেদি যাতে স্টুডেন্টে কম্পেয়ার কৰিব পাৰে কোনটো কারেক্ট কনসেপ্ট, তাৰ বিভিন্ন ডাইমেনশন কি। D2 হ'ল কনসেপ্টক এটা সম্পূর্ণ বহল এটা ধারণা দিয়া, এক্সাম্পলৰ যোগেদি কনসেপ্টৰ এটা ধারণা দিয়া। কিন্তু কোনটো নহয় কনসেপ্ট অ্যাটেইনমেন্ট মডেল? ফ্যাক্ট আৰু ফিগার প্রেজেন্ট কৰা। সিম্পলি ফ্যাক্ট আৰু ফিগার প্রেজেন্ট কৰা কনসেপ্ট অ্যাটেইনমেন্ট মডেল নহয়। উজ্জ্বল কোৱা। উজ্জ্বল কোৱা, তুমি কি ক'ব বিচাৰিছা উজ্জ্বল? মই মাৰ ঘৰত যাব লাগিব ন।
মেম তাৰ মাইকটো অন হৈ থাকিলে বেলেগক কৈ আছে নি Are you attending, Ujjwal? Are you attending the class? তোমালোকে আছে উজ্জ্বল ধাৰণা লৈ আছে উজ্জ্বলৰ আমি পৰীক্ষা ল'ম উজ্জ্বলৰ আকৌ আমি পৰীক্ষা ল'ম তেতিয়া আমি বুজি পাম উজ্জ্বলৰ ধাৰণা কিমান ক্লিয়াৰ হৈছে ঠিক আছে ষ্টুডেন্ট কনসেপ্ট অ্যাটেইনমেন্ট মডেল কোনটো নহয় খালি ইনফরমেশন লোৱা কনসেপ্ট অ্যাটেইনমেন্ট মডেল নহয় কনসেপ্ট অ্যাটেইনমেন্ট মডেল হল য'ত আমি ইনফরমেশন লওঁ তাক প্রেজেন্ট কৰো তাক সিস্টেমেটিক্যালি অর্গানাইজ কৰো স্ট্রাকচাৰত পেলাওঁ আৰু বহল এটা ধাৰণা দিওঁ ভেরি গুড মানস এতিয়া আমি নেক্সট কোশ্চেনত গৈছো 4টা টোটাল কোশ্চেন আৰু বাকি আছে 10টা কোশ্চেন আছে কোশ্চেন নম্বৰ 7 এইটো গেছ কৰিবা হা এই কোশ্চেনটো গেছ কৰিবলৈ চেষ্টা কৰিবা Which of the following is not true with concept attainment model? তলত উল্লেখিত কোন কথাটো concept attainment modelৰ ক্ষেত্ৰত সঁচা নহয় আকৌ কৈছো মই তলত উল্লেখিত 4টাৰ ভিতৰত 3টা concept attainment modelৰ লগত যায় এটা না যায় আগৰ কোশ্চেনটো নিচিনা এটা হল যেটো কনসেপ্ট অ্যাটেইনমেন্ট মডেলৰ ক্ষেত্ৰত ট্ৰু নহয় তুমি হেতু বাছি উলিয়াব লাগিব এক নম্বৰ হল কনসেপ্ট অ্যাটেইনমেন্ট মডেল ক্রিটিক্যাল আৰু রিফ্লেক্টিভ থিংকিং ক্যাপাসিটি ডেভেলপ কৰে কনসেপ্ট অ্যাটেইনমেন্ট মডেলে এজন মানুহৰ ক্রিটিক্যাল থিংকিং আন্ডারস্ট্যান্ডিং টপিকৰ ওপৰত ধাৰণা ডেভেলপ কৰে 2 নম্বৰ হল কনসেপ্ট অ্যাটেইনমেন্ট মডেলে yes কোৱা স্ক্রিন দেখি পাইছা কমেন্ট পাইছো তো উজ্জ্বল প্লিজ ক্লোজ ইউর মাইক উজ্জ্বলে বেলেগক কৈ আছে মেম আচ্ছা yes ই গম নাপায় মেম ঠিক আছে উজ্জ্বলক মই মিউট কৰি দিছো এতিয়া আচ্ছা এতিয়া আকৌ আমি স্লাইডলৈ যাওঁ আচ্ছা ইয়াৰ ভিতৰত কোনটো কনসেপ্ট অ্যাটেইনমেন্ট মডেলৰ ক্ষেত্ৰত নাখাটে এক নম্বৰ হল কনসেপ্ট অ্যাটেইনমেন্ট মডেলে ক্রিটিক্যাল আৰু রিফ্লেক্টিভ থিংকিং ডেভেলপ কৰে এজন ষ্টুডেন্টৰ ক্রিটিক্যাল থিংকিং আন্ডারস্ট্যান্ডিং রিফ্লেক্টিভ থিংকিং ডেভেলপ কৰে দ্যাট ইজ পয়েন্ট নাম্বার 1 2 নম্বৰ হল কনসেপ্ট অ্যাটেইনমেন্ট মডেলে ইনকোয়ারি ডেভেলপ কৰে এজন ষ্টুডেন্টৰ ভিতৰত যিকোনো কনসেপ্টৰ সম্পৰ্কে জানিবলৈ উৎসাহ জিজ্ঞাসা আৰু ক্লিয়াৰকে জানাৰ এটা ইনকোয়ারি মানে এটা অনুসন্ধান কৰাৰ এটা টেন্ডেন্সি ডেভেলপ কৰে স্কিল ডেভেলপ কৰে কনসেপ্টটো বিচাৰি উলাবলৈ যেতিয়া টিচাৰে এক্সাম্পল দিয়ে তেতিয়া কনসেপ্টটো বিচাৰি উলোৱাৰ স্কিল ডেভেলপ কৰে 3 নম্বৰ হল কনসেপ্টৰ the teacher provides the idea of the concept at the beginning of the class শিক্ষকে কনসেপ্ট সম্পৰ্কে ক্লাছৰ আৰম্ভণিত এটা ধাৰণা দি দিয়ে all of the above are not true ওপৰৰ তিনটাই সঁচা নহয় আকৌ কৈছো 4টাৰ ভিতৰত কোন এটা সঁচা নহয় এক নম্বৰ হল কনসেপ্ট অ্যাটেইনমেন্ট মডেলে স্টুডেন্টৰ থিংকিং স্কিল ডেভেলপ কৰে 2 নম্বৰ হল কনসেপ্ট অ্যাটেইনমেন্ট মডেলে স্টুডেন্টৰ ইনকোয়ারি ডেভেলপ কৰে 3 নম্বৰ হল টিচাৰে ক্লাছৰ আৰম্ভণিত কনসেপ্টৰ এটা ধাৰণা দি দিয়ে 4 নম্বৰ হল ওপৰৰ তিনটাই মিছা ইয়াৰ আনসাৰ কি হ'ব আৰু এই আনসাৰ কোনে ক'ব এই আনসাৰ ক'ব ওকে অম্লান অমৃত চিন্ময় সবে এবাৰ কৈছে মানস কলিতা মানুষে এবাৰ কৈছে পঞ্চমীও কৈছে প্ৰণৱৰ হৈ গৈছে ৰিয়া ৰিচা পল
রিয়া এন্ড রুনাশ্রী দুজন বাকি আছে রিয়া তুমি কোৱাচোন মেম পইণ্ট কেইটা আকৌ এবাৰ ক'ব আচ্ছা এই চাৰিটাৰ ভিতৰত কোনটো সঁচা নহয় কনসেপ্ট অ্যাটেইনমেন্ট মডেলৰ ক্ষেত্ৰত সঁচা নহয় এক নম্বৰটো হ'ল কনসেপ্ট অ্যাটেইনমেন্ট মডেল ষ্টুডেন্টৰ থিংকিং ডেভেলপ কৰে দুই নম্বৰ কনসেপ্ট অ্যাটেইনমেন্ট মডেলে ইনকুয়ারি ষ্টুডেন্টৰ যেটো ইনকুয়ারি যিকোনো এটা কথা জনাৰ যেটো আগ্ৰহ ইচ্ছা ডেভেলপ কৰে 3 নম্বৰ হ'ল শিক্ষকে ক্লাসৰ আৰম্ভণিতে কনসেপ্ট সম্পৰ্কে এটা ধাৰণা দি দিয়ে 4 নম্বৰ হ'ল ওপৰৰ তিনটাই মিছা কি হ'ব ইয়াৰ आंसर মেম আনসার বি यस ইয়াৰ आंसर কি হ'ব আনসার বি आंसर ডি आंसर ডি টু কি আছে আনসার বি বি आंसर বি কনসেপ্ট অ্যাটেইনমেন্ট মডেলে ইনকোয়ারি ডেভেলপ করে স্টুডেন্টৰ স্কিল কনসেপ্ট সম্পর্কে একটা জিজ্ঞাসা ডেভেলপ করে তোমার মতে একটু মিছা ঠিক আছে রুনা রিয়া ইউ আর অ্যাকচুয়ালি রং ওকে নো ইস্যু তুমি এটা জানি লবা কথাটো ইয়াৰ আনসারটো দিব চিন্ময় কোৱা কোনে নিজৰ পৰা দিব বিচাৰিছে মেম ইয়েস মানুষ কোৱা ভেরি গুড মানুষ কোৱা মেম পইণ্ট তিনটা আকৌ এবাৰ কৈ দিবচোন আচ্ছা মই পইণ্ট কেইটা আকৌ এবাৰ কৈছো মেম সি টু হবনি সি টু হব মেম সি Acha, very good student. I'm happy that you people are attending the class very nicely. Yes, the answer is C. তোমালোকে সবে একেলগে ইমান উৎখাত answer to this are very nice. Yes, student. এক নম্বৰটো হ'ল যে কনসেপ্ট অ্যাটেইনমেন্ট মডেলে ষ্টুডেন্টৰ থিংকিং ডেভেলপ কৰে দুই নম্বৰটো হ'ল যে কনসেপ্ট অ্যাটেইনমেন্ট মডেলে ষ্টুডেন্টক এক্সাম্পলৰ যোগেদি নিজে বাছি উলাবলৈ সহায় কৰে স্টুডেন্টে নিজে ইনকোয়ারি কৰি উলায় যে শিক্ষকে কি ক'ব বিচাৰিছে কিন্তু শিক্ষকে কেতিয়াও ক্লাসৰ আৰম্ভণিত কনসেপ্টৰ কথাটো কৈ নিদিয়ে এটো কাৰণে সি নম্বৰটো হ'ল মিছা রিয়া রিচা পল আর ইউ ক্লিয়ার Yes, ma'am. pay attention in the class very good student এতিয়া Yes, question ma'am. number 8 ঠিক আছে স্টুডেন্ট তোমালোকে ইমান উৎসাহেৰে ক্লাসটো পাৰ্টিসিপেট কৰি আছা কোনে আনসার দিব পাৰিব মই এই কথাটো নকওঁ মই ডাইৰেক্ট কোশ্চেনটো কম সাম যে প্ৰথম কোনে আনসার দিয়ে আৰু কোনে কারেক্ট রিপ্লাই দিয়ে তো লেট আস হ্যাভ এ লুক এতিয়া আমি নেক্সট কোশ্চেনলৈ যাম which of the following is the best way of applying concept attainment model in the classroom ক্লাসরুমত কনসেপ্ট অ্যাটেইনমেন্ট মডেল যদি আমি এপ্লাই কৰিব বিচাৰো তেতিয়া হলে তলত উল্লেখিত কোনটো মেথড বেস্ট হ'ব আমি লেকচাৰৰ যোগেদি কনসেপ্ট বুজাম আমি ডিসকাস কৰি কনসেপ্ট বুজাম আমি এক্সাম্পল দি কনসেপ্ট বুজাম আমি ষ্টুডেন্টক থিংকিং ক্যাপাসিটি সহায় লৈ কনসেপ্ট বুজাম আমি কি মেথড yes example দি কনসেপ্ট বুজাম কোনে এই কথাটো একদম প্ৰথম কলে মই কৈছিলো কোন কোন হয় দীপশিখাই কৈছে ভেরি গুড দীপশিখা and others also আমি এক্সাম্পল দি ক্লাসরুমত বুজাম আচ্ছা এতিয়া এই কোশ্চেনৰ আনসাৰ কোৱা এই কোশ্চেনটো হ'ল concept attainment model comes under concept attainment model কোনটো ক্যাটাগরিৰ ভিতৰত পৰে information processing social interaction personal development all of the above কোনটো ক্যাটাগরি হ্যাঁ all of them ma'am all of the above concept Yes, ma'am. attainment model কোনটো ক্যাটাগরিৰ ভিতৰত পৰে all of the above you are wrong you are wrong concept information attainment model yes student কোন ক্যাটাগরির ভিতৰত পৰে
And information. Information মেম আকৌ processing. কওকচোন। Information processing. Hello? Concept, hello? Ma'am, মোৰ মাতটো গৈছেনে? মাতটো গৈছে, আহি কোৱা আছে? কোৱা। মেম আপোনালোকৰ চিঞৰি আছে ওলোৱাই নাই সেইকাৰণে মই মানে ট্ৰাই কৰিছোঁ গৈছে নাই মাতটো। আচ্ছা আচ্ছা, কোৱা অম্লান, কি ক'ব বিচাৰিছা? নহয় আপুনি পৰা বাইদেউ মই কৈ আছিলো মানে মাতটো যোৱা নাই সেইটো কাৰণে অ মই আকৌ আচ্ছা, এবাৰ তুমি কৰিছোঁ গৈছে নাই ইনফৰমেশন মাতটো। প্রসেসিং কৈ আছিলা? আচ্ছা আচ্ছা, ইনফরমেশন প্রসেসিং কৈ আছিলা। স্টুডেন্ট, কনসেপ্ট অ্যাটেইনমেন্ট মডেল ইনফরমেশন প্রসেসিংৰ ভিতৰত পৰে, কাৰণ কনসেপ্টৰ যোগেদি আমি ইনফরমেশন দিওঁ, ষ্টুডেণ্টৰ ধাৰণা হয় কগনিটিভ। যে মেথডৰ যোগেদি ষ্টুডেণ্টৰ ধাৰণা হয়, ইণ্টেলিজেন্স গ্ৰো হয়, ষ্টুডেণ্টৰ ব্ৰেইনত ইনফৰমেশ্যন সোমায়, ষ্টুডেণ্টৰ সেন্সৰি ব্ৰেইনৰ পৰা ৱৰ্কিং ব্ৰেইনত সেই ইনফৰমেশ্যন যায়, তাকেই কোৱা হয় ইনফৰমেশ্যন প্ৰচেছিং ফেমিলি। আৰু কনসেপ্ট অ্যাটেইনমেন্ট মডেল ইনফরমেশন প্রসেসিং ফ্যামিলির ভিতৰত পৰে। আর ইউ ক্লিয়ার স্টুডেন্টস? বুজি পালো মেম এতিয়া। এতিয়া বুজি পাইছা, ভেরি গুড। তো স্টুডেন্ট, এজ এ হোল আমি কি দেখিলো যে কনসেপ্ট অ্যাটেইনমেন্ট মডেল হল ইনফরমেশন প্রসেসিং মডেলৰ ফ্যামিলি। কনসেপ্ট অ্যাটেইনমেন্ট মডেলত আমি চেষ্টা কৰো এটা কনসেপ্ট সম্পর্কে ধারণা দিয়াত। কনসেপ্ট অ্যাটেইনমেন্ট মডেলে শিক্ষকে কেতিয়াও কনসেপ্টটো আগত বুজাই দিব নোৱাৰে। কনসেপ্ট অ্যাটেইনমেন্ট মডেলত এক্সাম্পলৰ যোগেদি কনসেপ্টটো ৰিপ্ৰেজেন্ট কৰা হয়। আৰু মোস্ট ইম্পৰ্টেণ্টলি কনসেপ্ট অ্যাটেইনমেন্ট মডেল কগনিটিভ থিওরির লগত জড়িত মডেল। তো এই কথাকেইটাই আমাৰ এই ক্লাছৰ লক্ষ্য আছিলে। নেক্সট ক্লাছত কনসেপ্ট অ্যাটেইনমেন্ট মডেল পার্ট 3 আহিব, লাষ্ট এন্ডিং পার্ট। আৰু সেই পার্টত আমি ডিসকাস কৰিম মেৰিটস এণ্ড ডিমেৰিটস অফ কনসেপ্ট অ্যাটেইনমেন্ট মডেল এজ ৱেল এজ আৰু এটা স্লাইড আমাৰ থাকি গৈছে ডিসকাস কৰিবলৈ, এণ্ড দ্যাট স্লাইড ইজ দিস ওয়ান। এই এলিমেন্ট কেইটা কনসেপ্ট অ্যাটেইনমেন্ট মডেলৰ এই এলিমেন্ট কেইটা আমি নেক্সট ক্লাছত ডিসকাস কৰিম। সো রিমেম্বার স্টুডেন্টস, merits and demerits of concept attainment model as well as these elements of concept attainment model will be discussed in my next class. তোমালোকে এতিয়াই এই মুহূর্তে গুগল ক্লাসরুম জয়েন করা, ইটস ভেরি ইজি। জাস্ট তুমি কোডটো এন্টার করা, ক্লাছত তুমি জয়েন হৈ যাবা। এই আটাইকেইটা স্লাইড মই এতিয়া শ্বেয়াৰ কৰি আছো, অত্যন্ত জৰুৰী তোমাৰ কাৰণে, কাৰণ অতি সোনকালে সেমিনাৰ গ্ৰুপ ডিসকাশন তোমালোকে কৰিবলৈ পাবা। তো আই হোপ তোমালোকৰ আজিৰ ক্লাছটো ক্লিয়াৰ হৈছে। হল মেম? মাল্টিপল চয়েস কোশ্চেন আনসার ডিসকাস কৰাটো ঠিক আছে স্টুডেন্ট প্ৰতিটো ক্লাছত? ঠিক ভাল আছে। লাগে। কনসেপ্টটো ভাল ক্লিয়াৰ লাগিছে, হৈছে? কণ বানেগা কাৰোৰপতি আৰু। আচ্ছা আচ্ছা আচ্ছা। আৰু তোমালোকে বহুত ভাল এনসারও দিছা, মানে ইমোশনালি ইন্টেলেকচুয়ালি মোটামুটি কাৰোৰপতি। মেম। ঠিক আছে স্টুডেন্ট, এই ক্লাছৰ ভিডিও মই গ্ৰুপত নহয় গুগল ক্লাছৰুমত দিম, তোমালোকে সবে গুগল ক্লাছৰুম জয়েন কৰা। মই নেক্সট ক্লাছত আকৌ এটা নতুন কনসেপ্ট লৈ আহিম। তেতিয়াহ'লে আৰু এটা কথা, চিন্ময় তুমি এই তোমাৰ স্ক্ৰীনশ্বট লৈ লোৱা, কোনে কোনে ক্লাছ প্ৰেজেন্ট কৰিছে, ললা চিন্ময়? হলো মেম। ভেরি গুড ভেরি গুড ভেরি গুড। ঠিক আছে স্টুডেন্ট, নেক্সট ক্লাছত আকৌ লগ পাম। বাই বাই। বাই বাই মেম। মেম।